নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰঞ্জু হাজৰিকাদেৱৰ জনপ্ৰিয় উপন্যাস জান্তৱ। এয়া 11 নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। ওচৰৰ হাবিদৰাৰ পৰা কেইবাটাও বন কুকুৰাই একেলগে চিঞৰা শংকৰৰ কাণত পৰিল। লৰালৰিকৈ শংকৰ শোৱাপাটিৰ পৰা উঠিল। ভোলা তেতিয়াও শংকৰৰ বিচনাৰ তলত গভীৰ টোপনিত। শংকৰে এবাৰ ভোলালৈ চাই নিশব্দে দুৱাৰখন খুলি বাহিৰ ওলাল। হঠাৎ শংকৰৰ মনত পৰিল চহৰৰ পৰা মণিহঁত অহাৰ কথা। শংকৰে লৰালৰিকৈ মুখখন ধুই পাকঘৰলৈ গ'ল। ৰামু নীৰৱে চাহ কৰাত ব্যস্ত। ৰামুকাই, শংকৰে মাত লগালে। কোৱা, তলমূৰকৈ ৰামুৱে মাত লগালে। চাহ কৰিছা? ৰামুৱে উত্তৰ নিদিলে। শংকৰ ৰামুৰ ওচৰতে বহি ল'লে। জীউৰামৰ মৃত্যুৰ পিছৰ পৰা ৰামুৰ আগৰ ধেমেলীয়া স্বভাৱটো নাইকিয়া হৈ গ'ল। আজিকালি ৰামুৱে বৰ কম কথা কয় আৰু কিবা ভাবি থকাৰ দৰে গহীন ভাৱত থাকে। দেউতা উঠিল নেকি? শংকৰে পুনৰ ৰামুক সুধিলে। কেতিয়াবাই উঠিল, ৰামুৱে উত্তৰ দিলে। চাহ একাপ তৈয়াৰ কৰি ৰামুৱে শংকৰৰ হাতত দিলে। এনেতে ভোলাই চিঞৰা কাণত পৰিল। চাহকাপটো ঠেকেচা মাৰি থৈ শংকৰ একেলৰে বাহিৰ পালেহি। শংকৰে কেতিয়াও নভবা নিচিন্তা এক আচহুৱা দৃশ্যৰ সন্মুখীন হৈ ৰ'ল। দৃশ্য দেখি শংকৰ অবাক। এডাল দীঘল চাবুক লৈ শিৱ বৰুৱাই ভোলাক উধাই মুধাই কোবাইছে আৰু ভোলাই চিঞৰি চিঞৰি কোঠাটোৰ ইমূৰৰ পৰা সিমূৰলৈ চিঞৰি ফুৰিছে। শংকৰ কোঠাটোত সোমোৱাৰ লগে লগে শিৱ বৰুৱা ৰৈ গ'ল আৰু চিঞৰি উঠিল, লৈ যা ইয়াক মোৰ ওচৰৰ পৰা। ভোলাই শংকৰক দেখা পোৱাৰ লগে লগে পৰিত্ৰাণৰ উপায় বিচাৰি শংকৰৰ ওচৰ চাপি ভয়ত ফোঁপাবলৈ ধৰিলে। এই পুৱাতে ইয়াক এনেদৰে কিয় কোবাইছে? শংকৰে দেউতাকক প্ৰশ্ন কৰিলে। অকল কোবোৱাই নহয়, আৰু কিবা কৰিম, খঙত শিৱ বৰুৱাই ক'লে। কিন্তু ইটো, শংকৰে ক'বলৈ নৌপাওঁতেই শিৱ বৰুৱাই বাঘে গুৰজোজাৰ দি গজৰি উঠিল। শংকৰ, মই এতিয়া তোৰ পৰা বক্তৃতা শুনিব নোখোজো। এই মুহূৰ্তে তাক লৈ মোৰ কোঠাৰ পৰা আঁতৰি যা। এই বুলি শিৱ বৰুৱাই ভোলাই পেলোৱা গাখীৰৰ গিলাচটোৰ ভঙা কাঁচবোৰ মজিয়াৰ পৰা উঠাব ধৰিলে। সাধাৰণ নিমাত জন্তু এটাক এনেদৰে আঘাত কৰি আপুনি কোনো মানৱতাৰ কাম কৰা নাই, দেউতা? কথাখিনি কৈ শংকৰ ওলাই যাব খুজিলে। কথাষাৰ শিৱ বৰুৱাৰ কাণত পৰাৰ লগে লগে কাঁচবোৰ বুটলিবলৈ এৰি হাতত চাবুকডাল পুনৰ তুলি ল'লে আৰু লগে লগে পিছফালৰ পৰা গাৰ সমস্ত জোৰ দি শংকৰৰ পিঠিত আঘাত কৰিলে। শংকৰ ৰৈ গ'ল, কিন্তু দেউতাকলৈ ঘূৰি নাচালে। এটাৰ পিছত এটাকৈ কেইবাটাও কোব পৰিল শংকৰৰ পিঠিত। শংকৰ নিৰ্বিকাৰ। অৱশেষত চাবুকডাল শংকৰৰ ফালে দলিয়াই দি জোৰেৰে কোঠাৰ দুৱাৰখন বন্ধ কৰি দি খং আৰু দুখত কঁপিব ধৰিলে। শংকৰ লাহে লাহে তাৰ পৰা ওলাই গ'ল বাহিৰলৈ। কি হ'ল শংকৰ? ৰামুৱে পিছফালৰ পৰা মাত লগালে। শংকৰে উভতি চালে। হাৰে, তোমাৰ গাত এইবোৰ কি হ'ল? শংকৰৰ গাত তেজ বিৰিঙি উঠা চাবুকৰ দাগবোৰ দেখি ৰামু চমকি উঠিল। একো হোৱা নাই, মোৰ বন্দুকটো লৈ আনা। শংকৰে গোঙোৰা মুখেৰে উত্তৰ দিলে। তোমাৰ দেউতাই? ৰামু! শংকৰে গৰজি উঠিল। মই তোমাক কৈছো বন্দুকটো আনিবলৈ। ৰামুৱে কোনো কথা নকৈ বন্দুকটো আনি শংকৰৰ হাতত দিলে। শংকৰ বন্দুকটো লৈয়েই ভোলাৰ সৈতে হাবিৰ ফালে আগবাঢ়িল। এডোখৰ নিৰ্জন ঠাইত শংকৰ ৰ'ল। কিছু আঁতৰত ভোলা। শংকৰে ভোলালৈ চালে। সি আনফালে কিবা চোৱাত ব্যস্ত। শংকৰৰ চকুৱেদি দুধাৰি লোটক বৈ আহিল। ওচৰৰে গছ এজোপাত শংকৰ আউজি ৰ'ল। ভোলা! শংকৰে লাহেকৈ মাতিলে।
ভোলাই শংকৰলৈ চাই পুনৰ আনফালে চকু ঘূৰালে। ভোলা, আজি মই তোক হত্যা কৰিম। তই মোক ক্ষমা কৰিবি ভোলা। বন্ধুত্বৰ প্ৰতিদান মই তোক মৃত্যুৰ বাহিৰে একোকে দিব নোৱাৰিলোঁ। মানুহ কি বস্তু তই বুজিব নোৱাৰিবি। এটা কথা শিকি ল ভোলা, মানুহ তহঁতৰ দৰে হিংস্ৰ জন্তুতকৈ বেছি হিংস্ৰ, বেছি ভয়াৱহ। ভোলাই শংকৰলৈ চাই এটা গোজৰণি মাৰিলে। শংকৰে বন্দুক টোঁৱালে ভোলাৰ প্ৰতি। ট্ৰিগাৰত হাত দিয়াৰ লগে লগে শংকৰৰ হাত কঁপিবলৈ ধৰিলে। কিয় কঁপিছে শংকৰে নিজেই ক'ব নোৱাৰিলে। বন্দুকৰ ট্ৰিগাৰ দুটনাৰো শক্তিখিনি যেন শংকৰৰ নাই। ভোলাই এক কৰুণ চাৱনিৰে শংকৰলৈ চাই ৰ'ল। শংকৰে নোৱাৰিলে। বন্দুক নমাবলৈ শংকৰ বাধ্য হ'ল। ভোলা এখোজ দুখোজকৈ আগবাঢ়ি আহি শংকৰৰ ভৰি দুটাত পৰি লেন পেনাবলৈ ধৰিলে। ভোলা। শংকৰে ভোলাৰ ডিঙিত সাৱটি ধৰি হুক হুককৈ কান্দিবলৈ ধৰিলে। কিছু পৰৰ পিছত শংকৰ ঘৰলৈ উভতিল। আঁতৰৰ পৰাই দুখন জীপ শংকৰে পদূলিমুখত দেখিলে। গাড়ী দেখিয়েই শংকৰে মণিহঁত আহিছে বুলি ধৰি ল'লে। ঘৰ সোমাই শংকৰে দেখে যে ডেকা গাভৰুৰ এটা দল আগফালৰ কোঠাটোত বহি আছে। মণি, ৰাজীৱ, মনোজ, জ্যোৎস্না, দীপক, মৰমী আৰু বহুতো। শংকৰ দা? মণিয়ে শংকৰক দেখা পোৱাৰ লগে লগে চিঞৰি উঠিল। গুড মৰ্ণিং মিষ্টাৰ শংকৰ। মনোজেও লগে লগে চিঞৰিলে। বাপৰে বাপ, এইডাল লগত কিহে? কামুৰিব নেকি? আন এজনে ভোলাক দেখি ভয় খালে। মানুহৰ গালৈ জঁপিওৱাৰ অভ্যাস নাইতো। দীপকে ভয়তে ভৰিহাল চকীৰ ওপৰত উঠাই দি সুধিলে। কি নাম ইয়াৰ শংকৰ দাদা? মৰমীয়ে সুধিলে। আমিও এনে এটা বাঘ পুহিব পৰা হ'লে? জ্যোৎস্নাই মাত লগালে। শংকৰে কাক কি উত্তৰ দিব ভাবিয়ে নাপালে। মাথো এবাৰ ইজনলৈ এবাৰ সিজনলৈ চাই হাঁহিব ধৰিলে। আপুনি সাংঘাতিক জন্তু এটা বশ কৰি পেলাইছে। ইয়াৰ নাম ভোলা নহয় জানো? মনোজে সুধিলে। হয়, শংকৰে মূৰ দুপিয়াই ক'লে। এনেতে শংকৰৰ দেউতাক শিৱ বৰুৱা কোঠাটোলৈ অহাত শংকৰ ভোলাৰ সৈতে ভিতৰলৈ সোমাই গ'ল। শিৱ বৰুৱাক দেখি সকলোৱে বহাৰ পৰা উঠি নমস্কাৰ জনালে। বহা মইনাহঁত, তোমালোকৰ কথা মোক শংকৰে কেতিয়াবাই কৈছিল। এই বুলি শিৱ বৰুৱা চকী এখনত বহিল। লগে লগে আনবোৰো বহিল। তোমাৰ দেউতাৰ খবৰ কি মণি? মণিক উদ্দেশ্যি শিৱ বৰুৱাই সুধিলে। বৰ্তমান ভালেই, মণিয়ে উত্তৰ দিলে। তোমালোকৰ প্ৰত্যেকৰে ঘৰ চহৰতে নেকি? হয়, শিৱ বৰুৱাৰ প্ৰশ্নত সকলোৱে একেলগে উত্তৰ দিলে। শিৱ বৰুৱাই প্ৰত্যেকৰ মুখলৈ এবাৰ চাই সকলোকে উদ্দেশ্যি ক'লে। তোমালোকৰ সৎ উদ্দেশ্যত মই বৰ আনন্দিত হৈছোঁ। আজিলৈকে এই বননিৰ মাজত বাহিৰৰ কোনোৱেই আহি ভুমুকি মৰা নাই। কাৰোবাৰ ইচ্ছা থাকিলেও নাহে। সেইকাৰণেই তোমালোকৰ সাহস দেখি মই বৰ ভাল পাইছোঁ। পিছে এটা কথা মনত ৰাখিবা, তোমালোকৰ হয়তো হাবিবনত ঘূৰাৰ অভিজ্ঞতা আছে। কিন্তু সেইবোৰ হাবিতকৈ এইখন হাবি বহুত বেলেগ। প্ৰতি খোজে খোজে বিপদ। এতিয়াও বহুতো লোকে এইখন হাবি ভূত প্ৰেতৰ বাসস্থান বুলি বিশ্বাস কৰে। অৱশ্যে ভূত প্ৰেত এইখন হাবিত নাই। তাৰ ঠাইত পাবা অসংখ্য হিংস্ৰ বনৰীয়া জীৱ জন্তু। আমাৰ সাহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে খুৰাদেউ। তদুপৰি শংকৰ আমাৰ লগত থাকিব যেতিয়া আমি এই বিষয়ে অলপো চিন্তাই কৰা নাই, মনোজে ক'লে। কিন্তু আজিৰ দিনটোৰ ভিতৰত তোমালোকেতো গোটেই হাবিখন ঘূৰি শেষ কৰিব নোৱাৰিবা। আমি 2 দিন হাতত লৈ আহিছোঁ। লগতে সকলো যাৱতীয় যা যোগাৰো লৈ আহিছোঁ, আন এজনে ক'লে। এনেতে ৰাজীৱে মাত লগালে। বাৰু খুৰা, আপোনালোকে যিটো বাঘ পুহিছে সি দিগদাৰ নকৰেনে? নকৰে বোপা। আমি এইটো বাঘ পোহা নাই। আমাৰ কাৰণে ই এটা অভিশাপ। এদিন এই পৰিয়ালটো ছাৰখাৰ হৈ যাব।
সিদিনা শংকৰ তোমালোকৰ লগত পিকনিক খাবলৈ গৈছিল। সেইদিনাই এই বাঘটোৱে মোৰ পুৰণি লগোৱা জীউৰামক কামুৰিলে। বৰদেউতা? মণি উচপ খাই উঠিল। জীউগাই এতিয়া ক'ত বৰদেউতা? মণিয়ে উৎকণ্ঠাৰে প্ৰশ্ন কৰিলে। এক অদ্ভুত দৃষ্টিৰে শিৱ বৰুৱাই মণিলৈ চালে। এনে কৰুণ চাৱনি মণিয়ে সহ্য কৰিব নোৱাৰে। মণিয়ে যেন শিৱ বৰুৱাক ক'ৰবাত আঘাত দিছে এনে লাগিল। জীউৰাম সেই নিশাই হস্পিটেলত ঢুকাল। সংযত কণ্ঠেৰে শিৱ বৰুৱাই ক'লে। কথাষাৰ শুনাৰ লগে লগে সকলো গহীন হৈ পৰিল। মণিও নীৰৱ নিশ্চল। শিৱ বৰুৱাৰ দৃষ্টিত এতিয়া দূৰত নিবদ্ধ, অন্তৰত অনেক ভাৱৰ খেলিমেলি। বাঘটো তেতিয়াহ'লে মাৰি পেলোৱা উচিত, হঠাৎ ৰাজীৱে মন্তব্য দিলে। শিৱ বৰুৱাই দৃষ্টি ঘূৰালে ৰাজীৱলৈ। আটাইবোৰে শিৱ বৰুৱালৈ চাই ৰ'ল। তুমি ঠিক কৈছা বোপা, বাঘটো মাৰি পেলোৱা উচিত। কিন্তু বাঘটো নোৱাৰো মাৰিব, শংকৰৰ পৰাই নোৱাৰো। সি বাঘটোলৈ পাগল। মোৰ সপোন সপোন হৈ ৰ'ল। বাস্তৱত ৰূপায়িত কৰাৰ অনেক চেষ্টা কৰি অৱশেষত হাৰ মানিবলৈ বাধ্য হ'লো। মোৰ ইচ্ছা আছিল শংকৰক বন জীৱ জন্তু সম্পৰ্কত পাৰ্গত কৰি তোলাৰ, কিন্তু মই নোৱাৰিলো। সি এটা জন্তুহে হ'ল। দোষী অৱশ্যে ময়ে। এনেতে শংকৰ সোমাই অহাত শিৱ বৰুৱাৰ কথা বন্ধ হ'ল। শংকৰ, এওঁলোকক চাহ আদি দিয়া। শিৱ বৰুৱাই শংকৰক উদ্দেশ্যি ক'লে। মই পাকঘৰত সকলো ঠিক কৰি থৈ আহিছোঁ, আপোনালোক আহকচোন। শংকৰে মনোজক উদ্দেশ্যি ক'লে। যোৱা মইনাহঁত, শিৱ বৰুৱাই ক'লে। সকলো ভিতৰলৈ গ'ল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।